হেল্ল' ফেমিলি, আজি আপোনালোকক ইনকাম টেক্স ডিপাৰ্টমেণ্টত খালী হোৱা বিভিন্ন পদৰ বিষয়ে এই ভিডিঅ'টোত জনাম। ইয়াত আপোনালোকে কেনেধৰণে আবেদন কৰিব সেই বিষয়েও জনাম। ইয়াৰ বাবে আপোনালোকৰ কিমান অৰ্হতা লাগিব আৰু কোনে কোনে ইয়াত এপ্লাই কৰিব পাৰিব, ইয়াত কিবা ফিজ লাগিব নে নালাগে, এই সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। যদি চেনেলটোত আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে চাওক আপোনালোকে ইনকাম টেক্স ডিপাৰ্টমেণ্টত খালী হোৱা পদসমূহত কেনেধৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। কেনেকৈ আবেদন কৰিব সেই ভিডিঅ'টোত পুংখানুপুংখভাৱে মই বুজাই দিম। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে। ইয়াত আপোনালোকে চাকৰি সংক্ৰান্তীয় সকলো ধৰণৰ আপডেট তাত পাই থাকিব। গতিকে তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত আপোনালোকে জইন হৈ ল'ব। তেন্তে চাওঁ আহক আপোনালোকে এই নতুন যি পদ ওলাইছে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ, ইয়াত আপোনালোকে কেনেধৰণে আবেদন কৰিব পাৰিব। ইনকাম টেক্স ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025, ইয়াত আপোনালোকে কেনেধৰণে অনলাইন এপ্লাই কৰিব, এলিজিবিলিটি কেনেকুৱা, ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ, লাষ্ট ডেট কি, এই বিষয়ে আপোনালোকক এই ভিডিঅ'টোত জনাম। এইটো 15 মাৰ্চত ওলাইছিল টেক্স অফিচিয়েল, ঠিক আছে। ইয়াত আপোনাৰ 56টা পোষ্ট আছে, 56টা পোষ্ট আছে। আৰু লাষ্ট ডেট আৰু এপ্লাই গোটেইখিনি জনাম। 15 তাৰিখে এইটো ওলাইছিল। ইয়াত ৰিক্ৰুইটমেণ্ট অথৰিটি হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট, এডভাৰটাইজ নাম্বাৰ 2025, টোটেল পোষ্ট আছে 56টা। নটিফিকেশ্যন ৰিলিজ হৈছিল 15 মাৰ্চ 2025, ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছিল 15 মাৰ্চ 2025 পৰা। ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেট, ইয়াত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 15 এপ্ৰিল 2025। পে'মেণ্ট এক্সাম ফিজ লাষ্ট ডেট 15 এপ্ৰিল 2025। কাৰেকশ্যন ডেট এজ পাৰ শ্বেডিউল হ'ব। এক্সাম ডেট এতিয়ালৈকে হোৱা নাই, নটিফাই কৰা নাই, নটিচ অহা নাই। এডমিট কাৰ্ড কেতিয়া ৰিলিজ কৰিব এইবিলাক অহা নাই, পিছত আহিব। লোকেশ্যনটো ইণ্ডিয়াই হ'ব, ঠিক আছে। কেটাগৰী, জেনেৰেল কেটাগৰীবোৰে একো দিব নালাগে, একো ফিজ নাই ইয়াত, ঠিক আছে। ফ্ৰীতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফিমেলবিলাকো নালাগে, মহিলাসকলেও নালাগে ফিজ দিব, SC ST বিলাকো নালাগে, ঠিক আছে। ইয়াত একো ধৰণৰ পে'মেণ্ট আপোনালোকে দিব নালাগে। ইয়াত এজ, মিনিমাম এজ 15 বছৰ আৰু মেক্সিমাম 25 বছৰ হ'লে কৰিব পাৰিব। মেক্সিমাম 27 বছৰ আছে আদাৰ পোষ্ট, কিছুমান পোষ্টত 25 বছৰ, ঠিক আছে। 15 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 27 বছৰৰ পাৰিব কিছুমান আদাৰ পোষ্টত। আৰু এজ ৰিলেক্সেশ্যনটো আছে, এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল, ঠিক আছে। ইয়াৰ পিছত পোষ্ট নেম, টোটেল পোষ্ট, ইনকাম টেক্স MTS ভেকেঞ্চি 26টা আছে। ইয়াত মেট্ৰিক পাছ কৰালেও হ'ব, 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ হ'লেও হ'ব। এক্সাম পাছ ফ্ৰম এনি ৰিকগনাইজ বৰ্ড। ইনকাম টেক্স এছিষ্টেণ্ট ভেকেঞ্চি 28টা। ইয়াত বেচেলাৰ ডিগ্ৰী উইথ ডাটা এণ্ট্ৰি স্কিল লাগিব, BA পাছ হ'লেও হ'ব। ইনকাম টেক্স ষ্টেন'গ্ৰাফাৰ বা 12th এক্সাম প্লাছ হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেও হ'ব, ঠিক আছে। ইনকাম টেক্স ষ্টেন'গ্ৰাফাৰ। ইনকাম টেক্স চেলাৰী কেনেকুৱা হ'ব, মাল্টি টাস্ক ষ্টাফ 18,000 পৰা 56,000 পাৰ মান্থ। ষ্টেন'গ্ৰাফাৰৰ 25,700 পৰা 81,100 টকা প্ৰতি মাহে। আৰু মাল্টি টাস্ক ষ্টাফত 25,500 পৰা 81,100 টকা পাৰ মান্থ আপোনালোকৰ চেলাৰী হ'ব। ইনকাম টেক্স চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, প্ৰথমে শ্বৰ্ট লিষ্ট হ'ব, তাৰপিছত টাইপিং টেষ্টটো চাব আপোনালোকৰ, ষ্টেনো টেষ্টটো চাব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত আপোনালোকে এইটো চাকৰিটো পাই যাব। গতিকে অত্যন্ত ভাল সুযোগ আপোনালোকৰ বাবে। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে, ঠিক আছে। গতিকে 15 এপ্ৰিললৈ ইয়াৰ লাষ্ট ডেট আছে। আপোনালোকে ইয়াত অতি সোনকালে এপ্লাই কৰি ল'ব, ঠিক আছে। ইয়াৰ লিংকটো মই দি দিম, ডেছক্ৰিপশ্যনত দি দিম। সেই লিংকত গৈ আপুনি ইয়াত অনলাইন এপ্লিকেশ্যন কৰি ল'ব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।